কোনো বিহাৰী দিৱস পাতিবলৈ দিয়া নহব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গছত গৰু উঠা কাৰবাৰ বিলাক তোমাৰ দিনতহে বেছিকৈ হবলৈ পাইছে। মুখ্যমন্ত্ৰী ইতিমধ্যে দেখিছো যে চৰ্চা চলি আছে তিনচুকীয়াত কিবা বিহাৰী দিৱস পাতিব বোলে। কি এটা অদ্ভুত কথা, কি এটা বিগ বাছ বেপাবলৈ আহিছে। কেনেকুৱা ধৰণৰ এইটো এটা খেলা চলিছে। অসম দিৱসটোকে আচলতে যিটো চৰকাৰে পাতিব নোৱাৰে আৰু বিহাৰী দিৱসটো পাতিবলৈ তিনচুকীয়াত আচলতে কোনে অনুমতি প্ৰদান কৰিছে। এই চৰকাৰখনে আমাৰ মাজতে খিলঞ্জীয়াৰ মাজতে তেওঁলোকে মত বিৰোধ কৰে, আমাৰ মাজত সংঘৰ্ষ লগাব বিচাৰিছে নেকি? আচলতে যিসকল বিহাৰী মানুহে অসমত আহি তেওঁলোকে কাম কাজ কৰি আছে বা স্বাৱলম্বিতা দিশে আগবাঢ়িছে, আমি তেওঁলোকক সমৰ্থনে জনাওঁ, তেওঁলোকক সহযোগ কৰোঁ কাম কাজ কৰা। কিন্তু আকৌ বিহাৰী দিৱস পাতিবলৈ অসমত এই অনুমতিটো কোনে প্ৰদান কৰিছে? আমি কৃষক মুক্তি সংগ্ৰামতে দাবী জনাইছো কেতিয়াও অসমত কোনো বিহাৰী দিৱস পাতিবলৈ দিয়া নহব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গছত গৰু উঠা কাৰবাৰ বিলাক তোমাৰ দিনতহে বেছিকৈ হবলৈ পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই গছত গৰু উঠা কাৰবাৰ বিলাক হবলৈ পাইছে। বিহাৰী দিৱস আচলতে বিহাৰত অসম দিৱস পাতিবলৈ অনুমতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু তুমি কেনেকৈ দিছা যে অসমত বিহাৰী দিৱস পাতিবলৈ? কেতিয়াও শান্ত নাথাকিব। কোনো অসমীয়াই অসমত বিহাৰী দিৱস পাতিবলৈ নিদিয়ে। অসম প্ৰয়োজনৰ ৰক্তাক্ত হৈ যাব, তথাপিতো অসমত কেতিয়াও বিহাৰী দিৱস পাতিবলৈ দিয়া নহব।